নমস্কাৰ মই ডক্টৰ মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছোঁ এটি ৰিমেডিও হয় প্লাছ এটি ভিডিঅ' বহুতে মোক মেছেজ কৰি আছে যে 999 পৰ্টেল কি হয় আচলতে 999 পৰ্টেল হয় এটো মংগলৰ বছৰ চলি আছে সকলোৱে জানে আমাৰ 9 সংখ্যাৰ বছৰ চলি আছে 9 সংখ্যাটো হৈছে মংগলৰ 2 যোগ 0 যোগ 2 যোগ 5 টোটেল মিলালে 9 হয় আৰু এই 9 মংগলৰ বছৰটোৰে আজি সেপ্টেম্বৰ মাহ সেপ্টেম্বৰৰ সংখ্যা হৈছে 9 আৰু আজি 9 তাৰিখ গতিকে 999 পৰ্টেল মানে হৈছে তিনটা 9 একেলগে লগ হৈছে আজি গতিকে আজিৰ দিনটোত যদি আপোনালোকে কিবা মেনিফেষ্টেচন কৰে মেনিফেষ্টেচন মানে আপোনালোকে যদি কিবা মনৰ আশা আছে সেই মনৰ আশা আপোনালোকে পূৰণৰ বাবে আজি আপোনালোকে একান্ত মনে যদি আকৌ তাতকে ভাল সময় হৈছে যদি ৰাতিপুৱা কোনোবাই কৰিছে 9টা বজাত আৰু ভাল সময় আৰু যদি ৰাতি 9টাটো পাৰে আপোনালোকে যিমান পাৰে আপোনালোকৰ মনৰ কামনা লিখিব কাগজ এখনত লিখি পূৰ্ণ হোৱা বুলি আপোনালোকে লিখিব কাগজ এখনত লিখি যে মোৰ মনৰ কামনাটো পূৰ্ণ হ'ল তেনেকে আপোনালোকে যিমান বাৰ পাৰে 108 বাৰ জপ কৰিব পাৰিলে মোৰ অমুক কামটো হ'ল তেনেকে 108 বাৰ জপ কৰিব পাৰে বা তেজপাত বে লিফ তেজপাতত আপোনালোকে সেউজীয়া চিয়াহিৰে নিজৰ 9টা তেজপাতত একেলগে লিখিব যে মোৰ চাকৰিটো হ'ল বা মোৰ ঘৰখন হ'ল বা মোৰ অমুকৰ লগত বিয়া হ'ল যি আপোনালোকৰ মনৰ কামনা আছে তেজপাত এটাত লিখিব ৰাতি 9টা বজাত কৰিব বেছি ভাল হ'ব তেজপাতত লিখিব সেউজীয়া চিয়াহিৰে লিখি আপোনালোকে জ্বলাই দিব কৰ্পূৰত জ্বলাই দিব জ্বলাই দি সেই ছাইখিনি বাহিৰত গৈ ইউনিভাৰ্ছৰ ওচৰত এনেকে মিলাই দিব তেতিয়া আপোনালোকৰ মনৰ কামনা পূৰ্ণ হ'ব কিন্তু সেইখিনি সময়ত আপোনালোকে নেগেটিভ যেতিয়া মেনিফেষ্টেচন কৰে তেতিয়া নেগেটিভ নাভাবিব যে নহব নেকি বুলি নাভাবিব আৰু কাৰো বেয়া চিন্তা আপোনাৰ কামৰ দ্বাৰা আপোনাৰ যেটো বস্তু পাবৰ কাৰণে ইচ্ছা কৰিছে যেটো ইউনিভাৰ্ছৰ ওচৰত কৈছে হেতু কামৰ দ্বাৰা যাতে আনৰ অন্যায় নহয় হেতুৰ প্ৰতি লক্ষ্য ৰাখিব কাৰণ মংগল হৈছে সংকট মোচন দুখ দূৰ কৰে আৰু যিয়ে অন্যায় কৰি আছে আৰু যাৰ লগত অন্যায় কৰি আছে যিয়ে অন্যায় সহি আছে তেওঁলোকে ন্যায় পাব এই বছৰত আৰু যিয়ে অন্যায় কৰি আছে তেওঁলোকে শাস্তি পাব কাৰণ এইটো বছৰে হৈছে মংগলৰ বছৰ মংগলে সদায় ন্যায় প্ৰদান কৰে যেনেকৈ শনি কৰ্মাধিপতি কৰ্মৰ দেৱতা তেনেহে মংগলে হৈছে ন্যায়ৰ দেৱতা গতিকে আপোনালোকে যিমান পাৰে আৰু জানে হনুমানে যিসকলে নাৰীক কষ্ট দি আছে এই বছৰত তেওঁলোকে যথেষ্ট কষ্ট পাব আৰু যিসকল নাৰীয়েও পুৰুষক কষ্ট দি আছে তেওঁলোকেও মানে শাস্তি ভুগিবই এই বছৰত যথেষ্ট সংখ্যক ডিভোৰ্স হৈছে বা ডিভোৰ্স কেছ আদালতত গৈছে মই জনাতো মোৰ বহুত সংখ্যক ক্লায়েন্টৰ গৈছে কিন্তু যিসকল ন্যায়ত আছে শুদ্ধ পথত আছে সত্যত আছে তেওঁলোকে ন্যায় পাবই চিন্তা কৰিব নালাগে আৰু যদি আপোনালোকৰ ডিভোৰ্স দিয়াৰ মন নাই যদি জোৰ জবৰদস্তি কোনোবাই ডিভোৰ্স হেৰি হৈছে দিছে আপোনালোকে জানে যে আপোনাৰ পাৰ্টনাৰজনে ডিভোৰ্স বিচাৰিছে কিন্তু আপোনাৰ মন নাই তেতিয়াহলে এই মাহটো কিবাকে ষ্টপ কৰক কৰি আপোনালোকে প্ৰসেস আৰম্ভ কৰক চিন্তা কৰিব নালাগে যদি সত্যত আছে শুদ্ধত আছে ন্যায় আপোনালোকৰ এই বছৰত ন্যায় পাবই আপোনালোকে গতিকে আজিৰ দিনটোত কৰিবলগীয়া বিশেষ কাম বুলি ক'লে মই হনুমান চালিচাৰ কথাই ক'ম কাৰণ মই নিজেও হনুমান চালিচাক বিশ্বাস কৰোঁ সকলো সংকট দুখ ৰোগ মুক্ত কৰে হনুমান চালিচা আজি যেহেতু মংগলবাৰো পৰিছে আজি মংগলৰ বাৰ হনুমানৰ বাৰ গতিকে আপোনালোকে চাগে বহুতে আজিকালি মংগলবাৰটো পালে বহুতে আজিকালি মংগলবাৰটোত মাছ মাংস নাখায় নিৰামিষ খাই বহুতে গতিকে আপোনালোকে ৰাতি 9টা বজাত 9 বাৰ হনুমান চালিচা পাঠ কৰিব এতিয়া আহক বহুতে কয় হনুমান চালিচা মই পাঠ কৰিছো একো ৰিজাল্ট পোৱা নাই এতিয়া হনুমান চালিচা মাছ মাংস খাই পাঠ কৰিলে কেতিয়াও ৰিজাল্ট নাপায় হনুমান চালিচা সদায় মানে গা পা ধুই উঠি মাছ মাংস নোখোৱাকে ভালকে পবিত্ৰ অন্তৰেৰে হনুমান চালিচা পঢ়িব তেতিয়াহে আপোনালোকৰ মনত যদি বেয়া ভাৱ লৈ হনুমান চালিচা পঢ়ে কেতিয়াও মানে তাৰ ফল নাপায় এতিয়া হনুমান চালিচাৰ আচলতে ৰচনা কেনেকৈ হৈছিল বহুতে নাজানে মই আজি হেতুৱে কম আচলতে তুলসীদাস হনুমান চালিচাৰ ৰচনা কৰিছিল তুলসীদাসক মহাবীৰ আকবৰ বাদশাহ আকবৰে মানে তেখেতক এবাৰ বন্দী বনাইছিল আৰু সেই বন্দী বনাওতে 40 দিন তেখেত কাৰাগাৰত আছিল সেই 40 দিনৰ সময়ছোৱাত তেখেতে হনুমান চালিচাৰ এটা পংক্তি লিখিছিল আৰু
যেতিয়া মানে 40 দিন হৈছিল তেতিয়া সেই কাৰাগাৰত ফাতেহপুৰ চিক্ৰীত যথেষ্ট সংখ্যক বান্দৰে আহি এটা দিনত হঠাতে তাণ্ডৱ চলাইছিল তাণ্ডৱ মানে এনেকুৱা তাণ্ডৱ চলাইছিল য'ত বাদশাহ আকবৰৰ সেনায়ো মানে সেই বান্দৰৰ আক্ৰমণৰ ওপৰত ৰক্ষা পোৱা নাছিল তেতিয়া আকবৰৰ এজন মন্ত্ৰীয়ে কৈছিল যে তুলসীদাস মহাৰাজক তুলসীদাস দেৱক বন্দিত্বৰ পৰা মুকলি কৰি দিয়ক তেতিয়া হয়তো আমি এই যেটো সন্ত্ৰাস বা যেটো হেৰি হৈ আছে ঘটনা হৈছে তাৰ পৰা আমি পৰিত্ৰাণ পাম আৰু যেতিয়াই আকবৰে মানে বন্দিত্বৰ পৰা মুকলি কৰি দিলে তুলসীদাসক তেতিয়াই সকলো বান্দৰ তাৰ পৰা গুছি গৈছিলে নিজে নিজে গুছি গৈছিলে আৰু তেতিয়াই সেই সময়খিনিত তুলসীদাসে যেহেতু হনুমান চালিসাখনৰ ৰচনা কৰিছিল ন তাৰ পৰাই তুলসীদাসৰ মহিমাও সকলোৱে গম পালে হনুমানৰ মহিমাও গম পালে আৰু ভগৱান প্ৰভু ৰামচন্দ্ৰৰ মহিমাও গম পালে গতিকে সংকট মোচন হনুমানৰ আপোনালোকে যদি আজিৰ দিনটোত বিশেষকৈ এই বছৰত আজিৰ দিনটোত ৰাতি 9টা বজাত 9 বাৰ হনুমান চালিসা পাঠ কৰে আৰু সেই সময়খিনিত আপোনালোকে নিজৰ ভালৰ কাৰণে নিজৰ পৰিয়ালৰ মংগলৰ কাৰণে আৰু যদি কিবা পাপ কৰি আছে ভগৱানৰ ওচৰত তাৰেও ক্ষমা খুজি আপোনালোকে মেনিফেষ্টেশ্যন কৰক যথেষ্ট সুফল পাব অতি সোনকালে আপোনালোকে এই বছৰৰ ভিতৰতে আপোনালোকে ন্যায় পাব যদি আপোনালোকক কোনোবাই মনোকষ্ট দি আছে গতিকে এই মনোকষ্টৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহলে শ্বেয়াৰ কৰিব লাইক কৰিব ধন্যবাদ ৰাধে